ছাত্ৰ-ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাব্যতা চেপ্টাৰৰ কিছুমান এমসিকিউ কৰি আছো তোমালোকে এমসিকিউ খিনি মনোযোগ দি চাবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলত নতুনকৈ যোগ হৈছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তেতিয়া হলে তোমালোকে গোটেইখিনি কিতাপৰ অংক পাই থাকিবা নাম্বাৰ 21 ইয়াৰ আগত মই 20 লৈকে দিছো এমসিকিউ এতিয়া 21 ত আছে যদি এখন খেল জিকাৰ সম্ভাব্যতা 0.4 তেন্তে খেলখন হাৰাৰ সম্ভাব্যতা হ'ব ইয়াত অপশন দিয়া আছে চাৰিটাৰ পৰা এ অপশনত দিয়া আছে 0.96 বি অপশনত দিয়া আছে 0.6 সি অপশনত দিয়া আছে 1/0.4 ডি অপশনত দিয়া আছে এটাও নহয় ছাত্ৰ-ছাত্ৰীসকল ইয়াত চোৱা আমি জানো যে এই 0.4 খেলখন তেন্তে খেলখন হাৰাৰ সম্ভাব্যতা হ'ব এটা খেলখন জিকাৰ সম্ভাব্যতা হ'ল 0.4 আৰু খেলখন হাৰাৰ সম্ভাব্যতা আমি ইয়াৰ পৰা উলিয়াম আমি জানো যে জিকাৰ সম্ভাব্যতা আৰু হাৰাৰ সম্ভাব্যতা দুয়োটা সম্ভাব্যতা মিলি ইয়াৰ আনসাৰ হ'ব লাগিব 1 গতিকে 0.4 ৰ লগত ইয়াত থকা কোনটো অপশন যোগ কৰিলে 1 হ'ব ইয়াত আমি চাই ক'ব পাৰো 0.4 ৰ লগত যদি 0.6 যোগ কৰা হয় তেতিয়া 1 হ'ব গতিকে শুদ্ধ অপশনটো হ'ব বি ইয়াৰ আনসাৰ হ'ল 0.6 এতিয়া মই তোমালোকক 22 নম্বৰ এটা অংক কৰি দি আছো এই অংকটো দি আছে এখন মোনাত থকা ফলবোৰৰ এক্সটা কমলা আৰু ওয়াইটা আপেল মোনাৰ পৰা এটা ফল যাদৃচ্ছিকভাৱে উলিয়াই অনা হ'ল ফলটো কমলা হোৱাৰ সম্ভাৱ্যতা হ'ব ইয়াত ছাত্ৰ-ছাত্ৰীসকল এক্সটা কমলা আছে আৰু ওয়াইটা আপেল আছে এই মোনাটোত গতিকে মোনাটোত মুঠ ফলৰ সংখ্যা হ'ব x + y যেহেতু ইয়াত ফলটো কমলা হোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগে গতিকে কমলাত আছে এক্সটা গতিকে x + y আৰু কমলাৰ সংখ্যা হ'ল x গতিকে আমি এটা লিখিব পাৰো x / x + y এইটো হ'ব ইয়াৰ সম্ভাৱ্যতা গতিকে ইয়াৰ শুদ্ধ অপশনটো হ'ব a x / x + y এটা নাম্বাৰ 23 এটা নিশ্চিত ঘটনাৰ সম্ভাৱ্যতা হ'ল এটো মই প্ৰথমতে চেপ্টাৰটো অধ্যয়ন কৰাৰ আগতেই বা আলোচনা কৰাৰ আগতেই মই নিশ্চিত ঘটনাৰ সম্ভাৱ্যতাটো 1 বুলি লিখি দিছিলো গতিকে এটো আমি জানো যে এটা নিশ্চিত ঘটনাৰ সম্ভাৱ্যতা হ'ল 1 ইয়াৰ শুদ্ধ অপশনটো হ'ব এ এতিয়া মই তোমালোকক 24 নম্বৰ অংকটো কৰি দি আছো এমসিকিউ ইয়াত দিয়া আছে 52খন কাৰ্ডৰ এটা পেকেটৰ পৰা এখন কাৰ্ড ওলাই পৰিল এই কাৰ্ডটো ৰোহিতনৰ কাৰ্ড হোৱাৰ সম্ভাৱ্যতা হ'ব ইয়াত চাৰিটা অপশন দিয়া আছে ইয়াত দিয়া আছে এ অপশনত দিয়া আছে 1/4 বি অপশনত দিয়া আছে 1/2 সি অপশনত দিয়া আছে 1/26 ডি অপশনত দিয়া আছে 1/13 ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে এটা তাছপাতৰ পেকেটত মুঠত 52টা কাৰ্ড থাকে ইয়াত থাকে হৰতনৰ কাৰ্ড থাকে 13টা ইস্কাপনৰ কাৰ্ড থাকে 13টা ৰোহিতনৰ কাৰ্ড থাকে 13টা আৰু চিৰতনৰ কাৰ্ড থাকে 13টা মুঠ 4টা ভাগত 13টাকে কাৰ্ড থাকে এতিয়া ৰোহিতনৰ কাৰ্ডটো কিমানটা থাকিব আমি জনামতে 13টা থাকিব 13/52 টোটাল কাৰ্ডৰ সংখ্যা হ'ল 52 গতিকে ইয়াত আমি এতিয়া 13/52 কেইবাৰ যাব আমি চাম 4 বাৰ যাব গতিকে এটো হ'ব 1/4 গতিকে ইয়াৰ শুদ্ধ অপশনটো হ'ব এ 1/4 এতিয়া 25ত দিয়া আছে 52খন পাতযুক্ত এযোৰ তাছপাতৰ পৰা এখন তাছপাত যাদৃচ্ছিকভাৱে উঠাই অনা হ'ল তাছখন টেক্কা নোহোৱাৰ সম্ভাৱ্যতা হ'ল ইয়াত যদি তাছপাতখন টেক্কা নোহোৱাৰ সম্ভাৱ্যতা আমাৰ নিৰ্ণয় কৰিব লাগে আমি ইয়াৰ আগতে এটা অংক কৰিছো তাছখন টেক্কা হোৱাৰ সম্ভাৱ্যতা আমি এটো নিৰ্ণয় কৰি ইতিমধ্যে আহিছো এতিয়া ইয়াত দিছে তাছখন টেক্কা নোহোৱাৰ সম্ভাৱ্যতা আমি জানো যে এই 52খন কাৰ্ডত টোটাল 4টা টেক্কা কাৰ্ড আছে 4 আৰু টোটাল বা তাছপাতৰ সংখ্যা হ'ল 52 গতিকে ইয়াত 4 ত এবাৰ 4 52ত 13 বাৰ হৰণ যাব এতিয়া আমি পালো টেক্কা হোৱাৰ সম্ভাৱ্যতা পালো 1/13 যদি টেক্কা নোহোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগে তেতিয়া আমি 1 - 1/13 = 13 1 * 13 = 13 - 1 = 12/13
13 গতিকে টেকা নোহোৱাৰ সম্ভাৱ্যতা হ'ব 12/13 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C 12/13